সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি শাওণ মাহৰ ৩২ তাৰিখ মঙলবাৰ, ইংৰাজী 18 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:57:23 আৰু সূৰ্য অস্ত হ'ব 5:57:33। আজি তিথি শুক্লপক্ষৰ ষষ্ঠী তিথি, গধূলি 5:22:21 যোৱাৰ পিছত শুক্লপক্ষৰ সপ্তমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ, ৰাতিপুৱা 4:58:22 যোৱাৰ পিছত স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ শুক্ৰ, কৰণ, কৌলভ। জন্মত যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ চিত্ৰা নক্ষত্ৰ তুলা ৰাশি, বৈশ্যবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অষ্টোত্তৰীয় হ'ব বুধ আৰু বিংশোত্তৰীয় হ'ব মংগলৰ দশা। ৰাতিপুৱা 4:58:22 যোৱাৰ পিছত স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব। দেৱগণ, মহিষৰ অস্থি, বিংশোত্তৰীয় ৰাহুৰ দশা। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যাযোগ পাব। মৰণত দোষ আজি একপদ। গধূলি 5:50:21 যোৱাৰ পিছত দুইপদ দোষ পাব। যাত্ৰা আজি মধ্যম। শুভকৰ্ম আৰোগ্য স্নান। আজিৰ দিনটোৰ কাৰণে ৰাহুকাল হৈছে দুপৰীয়া 2:42 পৰা আবেলি 4:19 আৰু শুভ সময় হৈছে আবেলি 2:53 পৰা 4:35 এই সময়খিনি হৈছে শুভ সময়। এই সময়খিনিৰ ভিতৰত ভাল কাম কৰিলে শুভ ফল লাভ কৰিব পাৰে। এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফললৈ। তাৰ আগতে প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফল। আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, আপোনাৰ শুভ ফল কি হ'ব বা কি সাৱধানতা আপুনি ল'ব লাগিব, শুভ ৰং, শুভ সংখ্যা আপোনাৰ কি হ'ব, এই বিষয়ে বিশেষভাৱে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজি আপুনি বন্ধুৰ পৰা সাহায্য লাভ কৰিব পাৰিব। আপোনাৰ তৃতীয়ত মংগল আছে আৰু সপ্তমত আছে চন্দ্ৰ আছে, যাৰ ফলত বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক অত্যন্ত মধুৰ হৈ থাকিব। পৰিয়ালৰ পৰা আপুনি ভাল সঁহাৰি লাভ কৰিব পাৰিব। পাৰিবাৰিক দিশত অত্যন্ত ভাল। পৰিয়ালে আপোনাক সকলো কাৰ্যতে ছাপোৰ্ট কৰিব। আয় উপাৰ্জনৰ ক্ষেত্ৰত ভালেই হ'ব, দিনটো ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ৰবি আৰু কেতু পঞ্চম স্থানত আছে, যাৰ ফলত আপোনাৰ দুইজনৰ মাজত কিছু বিপৰীত স্থিতি হ'ব পাৰে, কথাৰ অমিল হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সাহস থাকিব, মনোবল বৃদ্ধি পাব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব দিনটো। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 3। বৃষ ৰাশিৰ আজি আপুনি সন্মান বৃদ্ধি হোৱাৰ যোগ আছে। আপোনাৰ সন্মান বৃদ্ধি পাব আজি। আপোনাৰ ৰবি আছে চতুৰ্থ কেতুৰ সৈতে, যাৰ ফলত আপোনাৰ সন্মান, সাহস, নেতৃত্ব দিব পৰা ক্ষমতা, এই সকলোখিনি আপোনাৰ আজিৰ দিনটোত বৃদ্ধি পাব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়, আৰ্থিক ভালেই যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ৰোমান্টিক দিন,
অত্যন্ত ভাল দিন। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, বুদ্ধিৰ বিকাশ ঘটিব। স্বাস্থ্য সমস্যা দেখা নাযায় আজি, স্বাস্থ্য ভালেই যাব। শুভ ৰং হ'ব সোণালী, শুভ সংখ্যা হ'ব 5। মিথুন ৰাশি আজি সুনাম অৰ্জন কৰাৰ দিন। আজি আপোনাৰ সংগীত, কলা, সাহিত্য এই সকলো দিশতেই আপুনি ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব আৰু তাৰ পৰা আপুনি যথেষ্ট সুনাম অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ চতুৰ্থত শুক্ৰ আৰু একাদশত আপোনাৰ শুক্ৰৰ গৃহ, একাদশ স্থানটো হৈছে শুক্ৰৰ গৃহ, যাৰ ফলত সম্পত্তিৰ দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়। সম্পত্তি লাভৱান হোৱাৰ আপোনাৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত মুড চুইং হৈ থাকিব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কমিব পাৰে। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা চালে আপোনাৰ ভালেই যাব দিনটো। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 5। এইবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আজি আপোনাৰ সাহস বৃদ্ধি পাব। প্ৰথম গৃহত বুধ আৰু বৃহস্পতি আছে আৰু দ্বিতীয় গৃহত কেতু আৰু ৰবি আছে। গতিকে ৰবি স্বগৃহত থাকি আপোনাৰ সাহস, কৰ্ম কৰিব পৰা ক্ষমতা, আপোনাৰ মনোবল, নেতৃত্ব দিব পৰা ক্ষমতা, ৰিস্ক লৈ কাম কৰিব পৰা ক্ষমতা, এই সকলোবিলাক দিশত আপোনাক অত্যন্ত আগ্ৰহী কৰি তুলিব, আগৰণুৱা কৰি তুলিব। যাৰ ফলত আপুনি সকলো কৰ্মতে খুব সহজেই আপুনি সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ মধ্যমীয়া দিনটো। প্ৰেমৰ ক্ষেত্ৰত ভালেই চলিব দিনটো, সমস্যা দেখা নাযায়। শিক্ষাৰ দিশৰ ফালৰ পৰা আপোনাৰ মনোযোগ ভাল হ'ব আৰু বুদ্ধি আপোনাৰ তীক্ষ্ণ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। স্বাস্থ্য আজিৰ দিনটো আপোনাৰ ভালেই যাব, সুস্বাস্থ্যৰ দিনটো আপুনি পাৰ কৰিব পাৰিব। এইবাৰ আগবাঢ়িম সিংহ ৰাশিলৈকে। সিংহ ৰাশি আজি আপোনাৰ ভ্ৰমণৰ যোগ দেখা যায়। যিকোনো ভ্ৰমণ, আপোনাৰ কোনো দূৰ ভ্ৰমণ হ'ব পাৰে বা কোনো সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। যিকোনো ভ্ৰমণতে আপোনাৰ শুভ ফল লাভ কৰিব পাৰিব। মাতৃৰ প্ৰতি আপোনাৰ চিন্তা বাঢ়িব। মাতৃৰ কাৰণে আপুনি বেছি চিন্তিত হৈ থাকিব আজি। কাৰ্যত আপোনাৰ সাহস, আপোনাৰ উদ্যম সকলোখিনি থাকিব আৰু সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু পুৰণা চিন্তা কিছুমানে আপোনাক অশান্তি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ যিহেতু কেতু আপোনাৰ প্ৰথম গৃহত আছে, লগ্ন গৃহত কেতু আছে, তাৰ কাৰণে আপুনি যিকোনো কাৰ্য আপুনি নিজেই যিবিলাক কাৰ্য কৰিব, আপোনাৰ সেই কাৰ্যৰ পৰা আপুনি ছেটিছফেকশ্যন নাপাব। কোনো কাৰ্যতেই আপুনি যদি এটা শ্বাৰ্ট পিন্ধে, শ্বাৰ্টটো পিন্ধিলেও আপোনাৰ ছেটিছফেকশ্যন নাহিব। কিবা এটা কাম কৰিলে তাতো আপোনাৰ ছেটিছফেকশ্যন নাহিব। মুঠৰ ওপৰত আপুনি নিজে কৰা কামৰ ওপৰতে আপুনি সন্তুষ্ট হ'ব নোৱাৰিব। তেনেকুৱা ধৰণৰ সমস্যা, ঠিক সমস্যা বুলি ক'ব নোৱাৰি, তেনেকুৱা ধৰণৰ ঘটনাবিলাক আপোনাৰ সৈতে আজি ঘটি থাকিব। তাৰ কাৰণে আপুনি নিগেটিভ মনোভাৱ ল'ব নালাগে। আপুনি জানিবই যে আপোনাৰ এনেকুৱা ধৰণৰ হৈ থাকিব আজি। আয় উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ ভালেই যাব দিনটো, সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত মিলা প্ৰীতি থাকিব আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যুগ। আপুনি যি কাৰ্য কৰে তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। আপোনাৰ সাহস, উদ্যম সকলোখিনি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল বিবিধ সমস্যা আছে তেওঁলোক সাৱধানতা গ্ৰহণ কৰি চলিব আৰু জ্বৰ, চৰ্দি এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে আজি। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 4। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশি আজি আপুনি সন্মান লাভ কৰিব পাৰিব আজিৰ দিনটোত। যিসকলে সন্তান আশা কৰি আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন। তেওঁলোকে সন্তান লাভ কৰিব পাৰিব। লগ্নত বা প্ৰথম গৃহত আপোনাৰ শুক্ৰ আৰু পঞ্চম গৃহত আছে বুধ আৰু বৃহস্পতি। পঞ্চম গৃহত বুধ বৃহস্পতিৰ সৈতে শুক্ৰই শুভ দৃষ্টি দি আছে।
গতিকে পঞ্চম গৃহটো হৈছে আপোনাৰ প্ৰেম, শিক্ষা, সন্তানৰ গৃহ। বৃহস্পতি, বুধ আৰু শুক্ৰৰ এই তিনিটাৰ শুভ দৃষ্টি পঞ্চম গৃহত থকাৰ কাৰণে আপোনাৰ আজি সন্তান লাভ কৰাৰ যোগ দেখা যায়। ধন সম্পত্তিৰ ফালৰ পৰা আপুনি সহজেই ধন সম্পত্তি লাভ কৰিব পাৰিব, বিশেষ চিন্তা কৰিবলগীয়া নাথাকে আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন দেখা যায় আৰু শিক্ষাৰ ক্ষেত্ৰতো বিদ্যা শিক্ষা অৰ্জন কৰাৰ কাৰণে শুভ দিন, আপোনাৰ উন্নতি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা চালে আপোনাৰ যিসকলৰ কিডনীৰ সমস্যা জড়িত হৈ আছে, যিসকলৰ কিডনীৰ সমস্যাত ভুগি আছে, তেওঁলোক কিছু সাৱধানতা গ্ৰহণ কৰি চলিব আজিৰ দিনটোত। শুভ ৰং হ'ব আপোনাৰ সোণালী, শুভ সংখ্যা হ'ব 5। এইবাৰ তুলা ৰাশি। তুলা ৰাশিৰ আজি আপুনি নতুন বস্ত্ৰ লাভ কৰাৰ যোগ দেখা যায়, নতুন দ্ৰব্য লাভ কৰিব পাৰিব। আপোনাৰ বৃহস্পতি যেতিয়া আপোনাৰ শুভ হৈ থাকে, চন্দ্ৰ বৃহস্পতি দুয়োটা যেতিয়া শুভ হৈ থাকে, তেতিয়া নতুন চন্দ্ৰৰ কাৰণে নতুনত্ব আহে আৰু বৃহস্পতিৰ কাৰণে বস্ত্ৰ দ্ৰব্য আহে, যাৰ ফলত আপুনি নতুন বস্ত্ৰ লাভ কৰাৰ কাৰণে অত্যন্ত শুভ দিন আজি। আৰ্থিক দিশৰ ফালৰ পৰা কোনো সমস্যা দেখা নাযায়, আৰ্থিক আপোনাৰ ভালেই হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মন কিছু চঞ্চল হৈ থাকিব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ চন্দ্ৰ আৰু ৰাহুৰ দৃষ্টিৰ কাৰণে, চন্দ্ৰ ৰাহু একেলগে থকাৰ কাৰণে আপোনাৰ গ্ৰহণ দোষ, আৰু সেই গ্ৰহণ দোষৰ কাৰণে আপোনাৰ মন কিছু ভাঙি পৰিব পাৰে, মন আপোনাৰ দুৰ্বল হ'ব পাৰে, বা আপুনি নিগেটিভ চিন্তাধাৰা, নোৱাৰিম নেকি, নহ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান মনোভাৱ আপোনাৰ আহি পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰৰ সমস্যা, ইনফেকশ্যনৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 4। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি নতুন কৰ্ম লাভ কৰিব পাৰিব আপুনি। আপোনাৰ দশম স্থানত যিটো কৰ্মৰ গৃহ, এই কৰ্মৰ গৃহত কেতু আৰু ৰবি দুয়োটা একেলগে আছে, যাৰ ফলত আপুনি নতুন কৰ্মৰ আৰম্ভণি কৰিব পাৰে। নতুন কোনো কৰ্মৰ কাৰণে আপুনি আঁচনি গ্ৰহণ কৰিব পাৰে। মুঠৰ ওপৰত আপুনি যি কৰ্ম কৰে সেই কৰ্মতে আপুনি আজিৰ দিনটোত ভাল ফলাফল লাভ কৰিব পাৰিব। আৰ্থিক কিছু সমস্যা আহিব পাৰে আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত মন অস্থিৰ হৈ থাকিব পাৰে আৰু শিক্ষাৰ ক্ষেত্ৰত ভালেই দেখা যায় দিনটো, সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত ইনফেকশ্যনৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব সোণালী, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশি আজি আপুনি অভিজ্ঞতা লাভ কৰিব পাৰিব। একাদশ স্থানত আপোনাৰ চন্দ্ৰ আছে, যাৰ ফলত আপুনি নতুনত্ব বিচাৰি পাব। যিকোনো ক্ষেত্ৰতে, কাৰ্যৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে আপুনি নতুনত্ব বিচাৰি পাব। আপুনি নতুন অভিজ্ঞতা লাভ কৰিব পাৰে, নতুন কোনো কৰ্মৰ আঁচনি লাভ কৰিব পাৰে, নতুন বস্তু লাভ কৰিব পাৰে। আপোনাৰ আজিৰ দিনটো নতুন যিকোনো অভিজ্ঞতা আপুনি লাভ কৰাৰ কাৰণে অত্যন্ত শুভ দিন। আৰ্থিক দিশত ধন লাভৰ দিন, আৰু কিন্তু আপোনাৰ ধন লাভ হ'ব যদিও কিছু দিলেই হ'ব। সফলতা আপোনাৰ আহিব ধনৰ ক্ষেত্ৰত, কিন্তু কিছু পলম হ'ব আপোনাৰ। শিক্ষাৰ দিশৰ ফালৰ পৰা অত্যন্ত ভাল দিন, উন্নতিৰ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জিৰ সমস্যা আহিব পাৰে। শুভ ৰং হ'ব সোণালী, শুভ সংখ্যা 5। এইবাৰ মকৰ ৰাশিলৈকে আহিছোঁ। মকৰ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব পাৰে। আপোনাৰ দ্বিতীয়ত ৰাহু আৰু অষ্টমত আছে ৰবি আৰু কেতু, যাৰ ফলত আপোনাৰ সন্দেহ আহিব পাৰে বা সংৰাগ কিছু আহিব পাৰে। পুৰণা কথাক লৈ পেলাই আপোনাৰ পুৰণা কথাৰ পুনৰাবৃত্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ কোনো ঘৰুৱা অশান্তি সৃষ্টি কৰিব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ধন সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন, আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ দিনটো
ভালেই যাব। আপুনি যি প্লেনিং কৰে সেই প্লেনিং আপুনি ছাকচেছ কৰি সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়। যদিও স্বাস্থ্যত সমস্যা দেখা নাযায়, আপোনাৰ কিছু খোৱা লোৱাত ধ্যান দিব আৰু আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যাই আপোনাক দেখা দিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা হ'ব 5। কুম্ভ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কোনো ধনৰ ক্ষতি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অষ্টমত আপোনাৰ চন্দ্ৰ আৰু প্ৰথম গৃহত আপোনাৰ ৰাহু, গ্ৰহণ দোষ। এই গ্ৰহণ দোষৰ কাৰণে আপোনাৰ মন অস্থিৰ হৈ থাকিব। আপোনাৰ যিকোনো কাৰ্য আপুনি ভালদৰে কৰাত কিছু ব্যৰ্থ হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ পাৰিবাৰিক ভালেই যাব। পাৰিবাৰিক দিশত কোনো সমস্যা নাথাকে। পাৰিবাৰিক ফালৰ পৰা আপোনাক ভালদৰে ছাপোৰ্ট কৰিব আপোনাৰ কাৰ্যত। প্ৰেমৰ ক্ষেত্ৰত জেদ কম কৰক, প্ৰেম ভালে থাকিব, সুখৰ হ'ব। আৰু শিক্ষাৰ ক্ষেত্ৰত অহংকাৰ ভাৱ মনলৈকে নানিব। মনত অহংকাৰ ভাৱৰ উদয় হ'ব পাৰে, অহংকাৰ নানিব। আপোনাৰ শিক্ষা আজিৰ দিনটো অত্যন্ত ভাল। শুভ ৰং হ'ব আপোনাৰ ৰঙা, শুভ সংখ্যা হ'ব 5। স্বাস্থ্য আপোনাৰ কিছু সমস্যা আছে, চকুৰ সমস্যাই দেখা দিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশি মীন ৰাশিলৈকে। মীন ৰাশিৰ আজি আপোনাৰ পদোন্নতি হোৱাৰ যুগ আছে। আপোনাৰ লগ্ন বৃহস্পতিৰ গৃহ, লগ্ন গৃহ যিটো প্ৰথম গৃহ সেইটো হৈছে বৃহস্পতিৰ গৃহ, আৰু সেই গৃহত বহি আছে শনি। গতিকে শনি অত্যন্ত উচ্চ হৈ বহি আছে, ভাল স্থানত আছে। আৰু দশম গৃহত আপোনাৰ শুক্ৰ শুভ দৃষ্টি দি আছে, যাৰ ফলত আপোনাৰ আৰ্থিক উন্নতি হ'ব, কৰ্মত সফলতা লাভ কৰিব পাৰিব আপুনি। আপোনাৰ চাৰিওফালৰ পৰা কোনো সমস্যা নোহোৱাকৈ দিনটো ধুনীয়াকৈ পাৰ হৈ যাব। আয় উপাৰ্জনৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আপোনাৰ কিছু মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি উন্নত ফলাফল লাভ কৰিব পাৰিব, ভাল ৰিজাল্ট কৰিব পাৰিব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আঘাতৰ সমস্যা আহিব পাৰে, সৰু সুৰা কোনো আঘাত আহিব পাৰে। শুভ ৰং হ'ব ৰঙা, শুভ সংখ্যা হ'ব 5। প্ৰিয় বন্ধুসকল, এইখিনি আছিল ৰাশি অনুসাৰে আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু দিনটোৰ কাৰণে এটা জেনেৰেল গাইডেন্স দি কিছু পৰিমাণে হ'লেও আপোনালোকক সহায় কৰি যাব পাৰোঁ। আজিৰ দিনটো আপোনাৰ ভাল হওক, শুভ হওক। ধন্যবাদ।